ধুনীয়া লাগিছে ভাল লাগিছে হৈ গ'ল অ' আজি আসলতে হস্পিটেললৈ আহিছিলোঁ আৰু হস্পিটেল আহিছিলোঁ মানে হস্পিটেল চকু দেখাবলৈ আহিছিলোঁ বহুত দিনৰ পৰা চকুটো কিটা দেখামকৈ থাকি আজি দেখালোঁ আৰু দেখাই মেলি এতিয়া গৈ আছোঁ আৰু এতিয়া সেই মই ওলাই অহা আগে একদম সাংঘাতিক ধৰণে ধুমুহা বৰষুণ দিলে তাৰপিছত ছাতি এইবোৰ সঁজুলিটো লাগিবই লৈ মেলি আহিলোঁ তাৰপিছত এতিয়া গৈ আছোঁ আৰু এটা সেমেকা একদম ঠাণ্ডা পৰিৱেশ ভাল লাগিছে ইমান উৎকট গৰমৰ পাছত এনেকুৱা এটা পৰিৱেশত এতিয়া খোজকাঢ়ি আমাৰ ঘৰটো লৈ ইয়াৰ পৰা হস্পিটেলৰ পৰা বহুত দূৰ কিন্তু মই খোজকাঢ়ি আস্তেকৈ গৈ থাকিম আৰু প্ৰায় হস্পিটেললৈ আহিলে মই এনেকৈ খোজকাঢ়ি যোৱা টাইমত আস্তেকৈ গৈ থাকোঁ আৰু আহোঁতে টমটমত উঠি আহোঁ মানে আহোঁতে জল্দি আহিব লাগে যে আৰু যাওঁতে আস্তেকৈ মই গৈ থাকোঁ আৰু এতিয়া তাতে আজি বতৰটো ধুনীয়া কোনে পায় আৰু এতিয়া আস্তেকৈ গৈ থাকিম আৰু ধুনুকৈ তেতিয়াহ'লে আন এটা ভিডিঅ'ৰ মাজলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া মোৰ চিনাকি আৰু মানে জন্মস্থানখন মানে মোৰ ডিগবৈতে জন্ম গতিকে সেয়াই আৰু কেতিয়াবা ওলাই অহাৰ লগে অকণমান ভিডিঅ'টো কৰা যায়েই আৰু এয়া ঘৰ আহি পালোহি বাৰু তাৰপিছত আকৌ দিনতে অলপকৈ সোণমণি গাটো বেয়া হৈ আছিলে কিন্তু সন্ধিয়ালৈ একেবাৰে খুব বেছিকৈ গাটো বেয়া হৈ আহিছিলে খুব জ্বৰ 102 এনেকুৱাকৈ জ্বৰ আছিলে তাই একদম দেখি বেয়াই লাগি গৈছে অৱশ্যে এইকেইদিন সকলোৰে প্ৰায় সংখ্যকৰ মানুহৰ ঘৰতে এনেকৈ বেমাৰ আজাৰবোৰ হৈয়ে আছে আৰু উপায় নাই কিডাল মাৰি লৈ যা আমাৰ সেই পিছফালৰ কলগছজোপাওতো হালি গ'লে হেৰি হ'ল শিপা চিপা ওলাই আছে তথাপিও হ'ব কিন্তু তাহাঁতৰ জোপা বেছিকৈ পৰিলে এই পাতটোত যে এই মাছে যে মেৰিয়াই মেলি এনেকৈ যে হেৰি কৰে যে এইটো ষ্টিম কৰে যে হালধি পাতত পাৰি নহয় সেইটো কৰিব নাই ডাঙৰ হ'ব লাগিব কেতিয়াবা এইবোৰ খপিয়াই মেলি থাকিলে অকণ সাৱধান থাকিবা আকৌ হালধি পাতৰ এনেকৈ গোল হৈ থাকে যে মাখি বলটো সোমাই তাত ঘৰ বনায় একদম খপজপকৈ ডেমকৈ নাযাবা আৰু এটা যে এনেকুৱা ধৰণৰে পাত য'ত মানে এনেকৈ টোপোলা ভাত নে কিবা এইবোৰ বনাই যে সেইটো পাত বেলেগ সেইটো কি পাত বুলি কয় কৌপাত ন কিনো কাকুৰি চিন্ময় আজি এয়া আকৌ দুদিনৰ পাছৰ ক্লিপ অকণমানকৈ ভাল পাইছে বাৰু তাই আৰু ঘৰত যে সৰু মানে কাৰোবাৰ যদি কিবা এনেকুৱা গা চা অসুখ অশান্তি হৈ থাকে মনবোৰ একেবাৰে ভালেই লাগি নাথাকে আৰু এয়া বনাইছিলোঁ মই পনীৰ ভুজি একেবাৰে যেন সহজ ৰেচিপি সকলোৱে জানে শুনি পেলাই চাগে ভাবিছে বহুতে ভাবিব এতিয়া কি যে দিছে আৰু বুলিব মানুহজনীয়ে কিনো সকলোৱে জনা ৰেচিপিবোৰ কিনো কৰিব সকলোৱে জনা ৰেচিপিবোৰকে যে ঘৰত বনাই খাইছোঁ গতিকে তাকেইতো দিব লাগিব নহয় জানো বাৰু এয়া কেৰাহীত মিঠাতেল গৰম কৰি লৈ পেলাই সৰহকৈ পিঁয়াজ আৰু আলু এটা মিহিকৈ কাটি দিছোঁ জলকীয়াও দুটা দি দিছোঁ আৰু ইয়াত বেলেগ চব্জিও দিব পাৰে দেই বন্ধাকবি যেনেকৈ ধৰক বন্ধাকবি ফুলকবিও দিব পাৰে সৰুকৈ মিহিকৈ কাটি মটৰ খুব ভাল লাগে এনেকৈ বনাই চাবচোন যদি এনেকৈ পাচলি দি বনোৱা নাই মানে আৰু সাধাৰণতে ভুজি বুলি ক'লে পিঁয়াজ দিয়েই বনোৱা যায় পিঁয়াজটো লাগিবই মোৰ মতে আৰু পিঁয়াজ আৰু খুব বহুত বেছি পিঁয়াজখিনি ভাজিব আকৌ ভুজি বস্তুটো কণীয়ে হওক বা পনীৰে হওক
যদি ভুৰ্জি বনায় তেতিয়াহ'লে পিঁয়াজ বেছিকৈ দিলেহে ভাল লাগে আৰু বেছি মা মছলা মই একো দিয়া নাই দেই অৱশ্যে বহুতে জিৰা ধনিয়াও দিয়ে মই ইয়াত অকল খালি হালধি নিমখ আৰু এইফালে জলকীয়া গুড়ি অকণমান দিছোঁ খাবলৈ কিন্তু ভালেই লাগে মই পনীৰ বেয়া পোৱা মানুহজনীও পনীৰখিনি ভালেই পাইছোঁ খাই পেলাই পনীৰ ভুৰ্জি এইবাৰ প্ৰথম খাইছোঁ মানে বনাওঁ সকলোকে দিওঁ কিন্তু নিজে মানে পনীৰ বস্তুটো ইমান এটা মই ভাল নাপাওঁ গতিকে আৰু খোৱা নহয় সেইটো কাৰণে ক'লোঁ আৰু তেতিয়াহ'লে এয়া ৰেচিপিটো কেনেকুৱা পালে জনাব বুলি নকওঁ আৰু নে কি কয় আৰু যদি সৰহকৈ ধনিয়া পাত দি দিলে আৰু মজা লাগে ধনিয়া পাত যিহেতু নাই মই কচুৰি মেথিয়ে কামটো চলাই দিছোঁ আৰু মানে যদি আৰু কচুৰি মেথি দিলেও ভাল লাগে আকৌ আপোনালোকে এনেকৈ বনাই খাই চাবচোন তাৰপাছত মানে কচুৰি মেথি দি পেলাই কথা কৈছোঁ দেই আৰু এয়া ভাতকেইটা বনাই মেলি অকণমান দিলোঁ আৰু সিহঁতক উলিয়াই কি কৰিলা তুমি কি কৰিলা এটা চুলি বান্ধি দিছা হৈ গ'ল বাবু আহা ৰেইনবো কালাৰটো ফিনিছ কৰা আকৌ পঢ়িলে কি পঢ়িলে আৰু মাই ভাঙিব কিন্তু দেই ধুনীয়া লাগিছে ভাল লাগিছে হৈ গ'ল অকণমান ভাল পালে কি নাই উৎপাত আৰম্ভ হৈ যায় অৱশ্যে সেই উৎপাতখিনি নহ'লেও যে আকৌ মনটো ভাল নালাগে উৎপাতখিনি কৰি থাকিলেহে ভাল লাগে তেতিয়াহ'লে আজিৰ কাৰণে ইমানেই আৰু দেই মোৰ এই অকণমানি টিকুটমান ঘৰুৱা ব্লগটো চাই কেনেকুৱা পালে জনাব বুলি আশাৰে বাট চাই ৰ'ম আজিলৈ বাঢ়িছোঁ তেন্তে বাই বাই